উপস্থিত আছো শিৱসাগৰৰ আমোলাপট্টিৰ আইন মহাবিদ্যালয় খেলপথাৰত। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত 4 মাৰ্চৰ পৰা 15 মাৰ্চলৈ বিহু আখৰা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। যিহেতু বহাগ বিহুলৈ কেইটামান দিন বাকী আছে আৰু প্ৰতি বছৰে শিৱসাগৰবাসী ৰাইজৰ সহযোগত এইদৰে বিহু আখৰা কৰ্মশালা অনুষ্ঠিত কৰা হয়। বিশেষকৈ এটা কথা ক'ব লাগিব, আমাৰ বাপতিসাহোন বিহুৰ ওচৰ চপাৰ লগে লগে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ উগুল থুগুল হয়। অসমীয়াৰ প্ৰধান উৎসৱ হৈছে বিহু। বিহু হৈছে আমাৰ স্বাভিমান। প্ৰতি বছৰে অসমীয়াসকলে আমাৰ বাপতিসাহোন বিহুটো উলহ মালহেৰে পালন কৰে। আজি খুব সুন্দৰকৈ মাক দেউতাকসকলে ছোৱালীসকলক বিহু নাচিবৰ বাবে সাজি কাচি অনা দেখিবলৈ পোৱা গৈছে। এই নৱপ্ৰজন্মসকলক আগবঢ়াই নিবৰ বাবে শিৱসাগৰবাসী ৰাইজে যি সহযোগিতা আগবঢ়াইছে সঁচাকৈ অতি আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। মই মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ প্ৰতিদিন লাইভ আছামৰ সমূহ দৰ্শকক বিহু আখৰাৰ কৰ্মশালাৰ সামগ্ৰিক পৰিৱেশ দিব। এখানি দাস গগৈ, যেহেতু মই শিৱসাগৰৰে জীয়াৰী আৰু শিৱসাগৰৰে বোৱাৰী। আজি আমাৰ ইয়াত 4 তাৰিখৰ পৰা 15 তাৰিখলৈকে যি বিহু কৰ্মশালা আয়োজন কৰা হৈছে, এই অনুষ্ঠানত মোক মুখ্য প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰি অনাৰ বাবে এই অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আগতীয়াকৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ এই অনুষ্ঠান ভাগ আয়োজন কৰা হৈছে শিৱসাগৰ শংকৰদেৱ শিশু নিকেতনৰ আমোলাপট্টিৰ খেলপথাৰতে। কণ কণ শিশুসকল বৰ্তমান আহিছে আৰু আহিবলৈ আছে। আজি প্ৰথম দিনা অনুষ্ঠান আমি সুন্দৰভাৱে পৰিচালনা কৰি যাবলৈ লৈছোঁ। তাৰ বাবে সমূহ ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু বিশেষকৈ সমূহ ৰাইজে আমাক সহায় সহযোগিতা কৰিছে আৰু তাৰ বাবে আমি সকলোকে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক এনেদৰে সহায় সহযোগিতা কৰাৰ কাৰণে। আৰু বিশেষকৈ কণ কণ শিশুসকলক আমি এইদৰে বিহু ক্ষেত্ৰত আগবঢ়াই লৈ যাব পৰাটো আমাৰ সঁচাকেই ভাল লাগে। আমি কিবা এটা জানো, সেইটোকে আমি শিকাব বিচাৰিছোঁ। যিমানকণ পাৰিছোঁ শিকাবলৈ চেষ্টা কৰিছোঁ। লগত আমাক যিসকল মোৰ লগত সহায় কৰিছে তেওঁলোকলৈও মই অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তেওঁলোকৰ এই নিউজ চেনেললৈ আজি আমাৰ যিটো অনুষ্ঠানে ৰং ধেমালি বুলি যিটো অনুষ্ঠানে এই বিহুৰ কৰ্মশালা পাতিবলৈ আয়োজন কৰিছে, আজি প্ৰথম দিন। আজি প্ৰথম দিনৰ পৰা 11 দিন জোৰা আমাৰ বিহু কৰ্মশালা পাতিবলৈ আয়োজন কৰা হৈছে। সেয়েহে এই বিহু কৰ্মশালাত আমাৰ জাতীয় এটা কৃষ্টি, এই কৃষ্টিটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ কণ কণ যিসকল নাচনী ঢুলীয়া আছে সেইসকলক আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আগবাঢ়ি আহি আমাৰ এই অনুষ্ঠানত অগ্ৰসৰ হৈ যি বিহুৰ আমাৰ বাপতিসাহোন, এই বাপতিসাহোন বিহু কৃষ্টিটোক যাতে জীয়াই ৰাখিব পাৰে। ইয়াৰ মানসেৰে আমি সদৌতি বিহুৰবীয়া ৰাইজলৈ প্ৰথমেই ওলগ যাচি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, আহক আমি সদৌতীয়া একত্ৰিত হৈ আমাৰ এই অনুষ্ঠানটি জীয়াই ৰাখিব পাৰোঁ আৰু আমাৰ যি বাপতিসাহোন বিহু কৃষ্টি, এই কৃষ্টিটোক যাতে আমাৰ কণ কণ যিসকল নৱপ্ৰজন্ম লোক আছে সেইসকলক আমি আমাৰ বহুমূলীয়া অৱদান দি তেওঁলোকক যাতে ভৱিষ্যতলৈ আমাৰ এই বিহু কৃষ্টিটো তেওঁলোকক প্ৰতিভাস্বৰূপে দিব পাৰোঁ। ইয়াৰ মানসেৰে তেওঁলোকৰ ওচৰত আমি কাতৰ হৈ জনাইছোঁ যাতে আহি আমাৰ এই অনুষ্ঠানত অগ্ৰসৰ হৈ তেওঁলোকে যাতে আমাক সাহস দিয়ে। ইয়াৰ প্ৰাৰ্থনাৰে তেওঁলোকক ওচৰত মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।